সাৱধান ৰাজ্যত পুনৰ বতৰে ধাৰণ কৰিব সংহাৰী ৰূপ। ৰাজ্যৰ 14খন জিলালৈ ইতিমধ্যে বৰঝাৰস্থিত যি আঞ্চলিক বতৰ বিজ্ঞান বিভাগ সেই বতৰ বিজ্ঞান বিভাগে 14খন জিলালৈ কেতবোৰ নিৰ্দেশাৱলী জাৰি কৰিছে। 14খন জিলাত ইতিমধ্যে সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। কোন কেইখন জিলাত হ'ব ধাৰাসাৰ বৰষুণ আৰু মুখলধাৰ বৰষুণ হ'ব এই কেইখন জিলাত, আৰু এই কেইখন জিলাবাসী ৰাজ্যক সতৰ্কতা অৱলম্বন কৰিবৰ বাবে ইতিমধ্যে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান বিভাগে কেতবোৰ বিশেষ নিৰ্দেশাৱলী জাৰি কৰিছে। ইতিমধ্যে আপোনালোকক জনোৱাৰ চেষ্টা কৰিম যে 14খন জিলাত পুনৰ ভয়ংকৰ বতৰ হ'ব আৰু বতৰে ধাৰণ কৰিব সংহাৰী ৰূপ। কোন কেইখন জিলাত বতৰে ধাৰণ কৰিব কাল ৰূপ, এই মুহূৰ্তত সবিশেষ জনোৱাৰ চেষ্টা কৰিছো যে 14খন জিলাত ৰাজ্যত ভয়ংকৰ ৰূপ ল'ব। ৰাজ্যত আজিৰ দিনটোত ভয়ংকৰ ৰূপ ল'ব বতৰে। ইতিমধ্যে ৰাজ্যৰ কেইবাখনো জিলাত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে সতৰ্কবাণী। সাৱধান হ'বৰ বাবে সতৰ্কবাণী জাৰি কৰিছে আৰু 14খনকৈ জিলাত সতৰ্কবাণী জাৰি কৰিলে বতৰ বিজ্ঞান বিভাগে। বুধবাৰে অৰ্থাৎ আজিৰ দিনটোত 14খনকৈ জিলাত বতৰ বিজ্ঞানে জাৰি কৰিছে য়েল্লো এলাৰ্ট জাৰি কৰিছে এই কেইখন জিলাত, আৰু ডিমা হাছাও, কাছাৰ, কৰিমগঞ্জ, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়াত ইতিমধ্যে য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। য়েল্লো এলাৰ্ট জাৰি কৰা আটাইকেইখন জিলাত হ'ব ধাৰাসাৰ বৰষুণ। আটাইকেইখন জিলাবাসী ৰাইজ সাৱধানতে থাকক, কাৰণ আজিৰ দিনটোত পুনৰ কাল ৰূপ ধাৰণ কৰিব পাৰে বতৰে। আৰু বিগত কেইবাদিনো ধৰি যিহেতু বতৰে ধাৰণ কৰিছিল সংহাৰী ৰূপ, আৰু তাৰ পাছতেই প্ৰচণ্ড গৰম দহিছিল ৰাজ্য, আৰু তাৰ পাছতে ইতিমধ্যেই কিছু বতৰক লৈ আগজাননী জাৰি কৰিছে, সতৰ্কতাবাণী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। বিশেষকৈ ডিমা হাছাও, কাছাৰ, কৰিমগঞ্জ, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়া জিলাত ইতিমধ্যে য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।